আজি ৩২ পুতলাৰ সাধুৰ পৰা প্ৰথম পুতলাৰ সাধুটো লৈ আহিছোঁ। পুৰণি কালত অম্বাৱতী নগৰত গন্ধৰ্বসেন নামে এজন ৰজা আছিল। ৰজাৰ ৪গৰাকী মহাদয়, তাৰে এগৰাকীৰ গৰ্ভত শংকু, বিক্ৰম আৰু ভৰ্তৃহৰি নামৰ ৩জন পুত্ৰৰ জন্ম হয়। পিছত শংকু সেই দেশৰ ৰজা হ'ল। এবাৰ ৰাজসভাৰ পণ্ডিতসকলে গণনা কৰি ক'লে যে ভায়েক বিক্ৰমে তেওঁক খেদাই ৰাজপাট ল'বলৈ বুলি ঘোৰ অৰণ্যত শিৱ পূজা পাতিছে। শংকুৱে তেতিয়াই অৰণ্যলৈ গৈ শিৱদেৱতাৰ মূৰত জাবৰ জোঁথৰ জাপি দিলে। উভতি আহি বিক্ৰমক কেনেকৈ বধ কৰিব পাৰি তাৰে উপায় আলোচ কৰিলে। বিক্ৰমে কিন্তু সকলো চক্ৰান্ত ভেদ কৰিব পাৰিলে। লোকলৈ পতা হুলত শংকু নিজেই ফুটি মৰিল। বিক্ৰম ৰজা হ'ল। এদিন বিক্ৰম ৰজাই অৰণ্যত চিকাৰ কৰিবলৈ গৈছিল। তেওঁ এজোপা গছত উঠি দূৰণিৰ দৃশ্য চাইছিল। এনেতে তেওঁৰ চকুত পৰিল বহুত দূৰত থকা এখন ধুনীয়া ৰাজ্য। মই নিশ্চয় এই ধুনীয়া ৰাজ্যখন জয় কৰি ল'ব লাগিব, ৰজাই কথাখিনি নিজকে কোৱা দি ক'লে। এনেতে কাউৰী এটাই লগে লগে ৰজাৰ মুখত বিষ্ঠা পেলাই উৰি গ'ল। ৰজা বিক্ৰমে খঙতে ৰাজ্যৰ সকলো কাউৰী ধৰিবলৈ আদেশ শুনাই দিলে। সকলো প্ৰজাই কাউৰী ধৰি ধৰি সজাত বন্দী কৰিবলৈ লাগি গ'ল। কাউৰীবোৰে ভয়তে কঁপি কঁপি ৰজাক আচল কথা জনালেহি। মহাৰাজ, যিটো কাউৰীয়ে আপোনাক অভদ্ৰ ব্যৱহাৰ কৰিছিল সেইটো আচলতে কাউৰী নহয়, সি সেই ৰাজ্যৰ মন্ত্ৰী লুৎবৰণ। সেই মন্ত্ৰীয়ে মন্ত্ৰৰ বলত কাউৰীৰ ভেষ লৈছিল। কাউৰীবোৰে ৰজা বিক্ৰমক জনালে। ৰজাই তেতিয়া কাউৰীবোৰ এৰি দিবলৈ আদেশ কৰিলে আৰু মন্ত্ৰী লুৎবৰণক ধৰিবলৈ মানুহ পঠিয়ালে। লুৎবৰণ পিছে নিজেই ৰজাৰ ওচৰলৈ আহি ক'লে যে তেওঁ এই কাউৰীৰ ভেষ ধৰি ৰজাক অপমান কৰিছিল, কাৰণ ৰজাই তেওঁলোকৰ ধুনীয়া ৰাজ্যখন জয় কৰিব বুলি বৰকথা মতা তেওঁ শুনিছিল। আচলতে তেওঁৰ ৰাজ্যৰ ৰজা বাহুবলে কপালত ৰাজতিলক দিলেহে তেওঁৰ ৰাজ্যত ৰাজলক্ষ্মীৰ বসতি হ'ব। ৰজা বিক্ৰমৰ খং কেনিবা উৰি গ'ল। বাহুবলেনো কিয় ৰাজতিলক দিব লাগে? তেওঁৰ লগতনো ৰজাৰ কি সম্বন্ধ? মন্ত্ৰীক বিৱৰি ক'বলৈ ক'লে। শুনক মহাৰাজ, মন্ত্ৰী লুৎবৰণে ক'বলৈ আৰম্ভ কৰিলে। আপোনাৰ পিতাক গন্ধৰ্বসেন আমাৰ বাহুবল ৰজাৰ ঘাই মন্ত্ৰী আছিল। পিছত সেই মন্ত্ৰীপদ এৰি এই অম্বাৱতী নগৰত ৰজা হয়। গতিকে আপুনি আমাৰ ৰজাক যথাযোগ্য সন্মান দেখুৱাই এই ৰাজতিলক গ্ৰহণ কৰক, তেতিয়া আপোনাৰ নাম যশ ৰৈ বৈ যাব। বিক্ৰমে সেইমতেই বাহুবল ৰজাক সন্মান জনালে আৰু ৰজাৰ কাৰেঙত কেইবাদিনো থাকিল। আহিবৰ সময়ত লুৎবৰণৰ বুদ্ধিমতে ৰজাক গৈ ইন্দ্ৰদত্ত সিংহাসন উপহাৰ দিলে। ৰজা বাহুবল আছিল বৰ দানী আৰু পাৰ্থকক বিমুখ নকৰা লোক। সেয়েদেও সিংহাসন ৰজা বিক্ৰমক উপহাৰ দিলে। সেই দিনাখনৰ পৰা ৰজা বিক্ৰমৰ ৰাজ্যত ধনে সোণে শস্যে মৎস্যে উভৈ নদী হৈ পৰিল। প্ৰজাসকলক সুখী হ'ল। মহাৰাজ বিক্ৰমাদিত্যই মাটিৰ খাজনা এবছৰলৈ মাফ দিলে, দুখী দৰিদ্ৰক ৰাজভঁৰালৰ পৰা খাবলৈ দিলে আৰু ৰাজ্যত সম্মত নামৰ বছৰ গণনাৰ শক চলালে। মইনাহঁত, আমি আজিকালি ইংৰাজী খ্ৰীষ্টাব্দ মতে বছৰ গণনা নকৰোঁ। খ্ৰীষ্ট জন্মৰ দিন ধৰি এই বছৰো লেখ কৰা হয়, কিন্তু সখ্ৰীষ্ট জন্মৰো ৫৭ বছৰৰ আগতে চলোৱা হয়। এতিয়া ইংৰাজী ১৯৭৩ চন, বৰ্তমান ২০২৪। ইয়াৰ লগত ৫৭ বছৰ যোগ দিলে ২০৩০ হওক। এই কাহিনীটো শেষ কৰি পুতলাজনীয়ে ভোজ ৰজাক সুধিলে, মহাৰাজ, তুমি জানো বিক্ৰম ৰজাৰ দৰে দানী, গুণী, যশস্বী হ'ব পাৰিছা? তিনি হ'ব পাৰিলেহে এই সিংহাসনত বহিব পাৰিবা। কথা শেষ হোৱাৰ লগে লগে সকলোৱে দেখি আচৰিত হ'ল যে পুতলাই অপ্সৰাৰ বেশ লৈ দেউকাৰে উৰা মাৰিলে। এটা যেন উজ্জ্বল পোহৰৰ ৰেখাই চকু চাট মাৰি ধৰিলে সকলোৰে। ৩২ পুতলাৰ সাধু এখন বৰ সুন্দৰ গ্ৰন্থ। এই গ্ৰন্থখন বা এই সাধুটো সম্পৰ্কে বহু মানুহে জানেই, গতিকে এই সাধু সম্পৰ্কে আমি একো ক'বলগীয়া নহয়েই। গতিকে বিক্ৰমৰ এই কাহিনী, ৰজা বিক্ৰমৰ এই কাহিনী যেতিয়া আমি শুনিছোঁ, ইয়াৰ লগতে ইংৰাজীনো শক কেতিয়াৰ পৰা হৈছিলে, অসমীয়াত শক কেতিয়া হৈছিলে আৰু খ্ৰীষ্টাব্দ আৰু শকৰ মাজৰ কথাখিনিও আমি গম পালোঁ। গতিকে আপোনালোকে কেনে পায় জনাব। মোৰ ভিডিঅ'বোৰ কেতিয়াবা আপোনালোকে আমনি পালেও শুনিব আৰু তাৰ বাহিৰে মোক আপোনালোকে পৰামৰ্শ কৰিব, কমেণ্টত মোক পৰামৰ্শ কৰিব।
মই তেতিয়া অন্ততঃ ভালকৈ আপোনালোকৰ মনোপুত হোৱাকৈ দিবলৈ চেষ্টা কৰিম।